মিত্ৰতাৰ ধৰ্ম পালনক লৈ বিজেপিয়ে আত্মগৌৰৱ কৰে। এইবাৰ পিছে বিজেপি সন্মুখীন হ'ব পাৰে মিত্ৰতাৰ ধৰ্ম পালনৰ পৰীক্ষাৰ। কিয়নো প্ৰতিখন জিলাতে অগপক লাগে সম্ভাৱনাময় এটাকৈ সমষ্টি। ভাৰতীয় জনতা পাৰ্টি আৰু অগপৰ মিত্ৰতা পুৰণি। দুটা দশকৰ অধিক সময় মিত্ৰতাৰ বান্ধোনত বান্ধ খাই আছে ৰাষ্ট্ৰীয় দল বিজেপি আৰু অসমৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ। পঞ্চায়তত অগপই বিচৰা ধৰণে আসন দিলে বিগ ব্ৰাদাৰ বিজেপিয়ে। ৰাজ্যসভাতো কোনো হুহকা পিছৰা নকৰাকৈ দিলে আসনখন। এইবাৰ সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন। এই সময়খিনিত অসমৰ ৰাজপাটত তৃতীয়বাৰলৈ অধিষ্ঠিত হ'ব বিচৰা বিজেপিক মিত্ৰতাৰ চৰ্ত মিত্ৰতাৰ সিদ্ধান্ত সোঁৱৰাই দিব বিচাৰিছে অগপই। এয়া চিপাঝাৰত নিৰ্বাচনী তৎপৰতা অব্যাহত ৰখা অগপ নেতা ডক্টৰ জয়নাথ শৰ্মা। জয়নাথ শৰ্মাই এই দলীয় সভাত ২০১৬ৰ এটা সিদ্ধান্তৰ কথা কৈছে। সিদ্ধান্তটো আছিল বিজেপিয়ে অগপক বিধায়ক নথকা জিলাসমূহত সম্ভাৱনা থকা এখন আসন দিব। অসমত দুবাৰকৈ নিজে চৰকাৰ কৰা আৰু দুবাৰ বিজেপিৰ সৈতে মিলি চৰকাৰ কৰা অগপই ৯ বছৰ আগৰ এই সিদ্ধান্ত মতেই সমষ্টি দাবী কৰিব বিজেপিৰ পৰা। চিপাঝাৰত জয়নাথ শৰ্মাই কি কৈছিল এবাৰ শুনোৱা হওক। নিৰ্বাচনৰ সময়ত অসম গণ পৰিষদ দলে এটা সিদ্ধান্ত ল'লে আৰু এই সিদ্ধান্তটো ৰাইট সিদ্ধান্তই আছিল। এই অসমত এই কথাটো হ'ল য'ত আমাৰ বিধায়ক নাই সেইবোৰ ঠাইত আমাৰ মানে সাংগঠনিক গোটেই কথাটো কৰিবলৈ মানুহক আমি এজন বিধায়ক নাই। সেইবোৰ জিলাত আমাক জিকিব পৰা সম্ভাৱ্য জিকাৰ হাৰি থকা সমষ্টি এটা মানে জিকাৰ সম্ভাৱনা থকা সমষ্টি এটা আমাৰ প্ৰত্যেকখন জিলাত মিনিমাম এটাকৈ হ'লেও দিব লাগিব। প্ৰতিখন জিলাত অগপৰ জয়ৰ সম্ভাৱনা থকা একোটাকৈ সমষ্টি নাই বুলি একেষাৰে কৈ দিব নোৱাৰি। চকুৰ সমুখেৰে এনেকুৱা বহু সমষ্টি পাৰ হৈ যাব য'ত অগপৰ আছিল শক্তিশালী ভেটি। কেইটামান উদাহৰণ যদি চাই, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বৰহমপুৰ এতিয়া বিজেপিৰ হাতত, উৎপল দত্তৰ লখিমপুৰ এতিয়া বিজেপিৰ হাতত, প্ৰবীণ হাজৰিকাৰ বিশ্বনাথো এতিয়া বিজেপিৰ হাতত। এনেকৈ বহু অগপৰ সমষ্টি এতিয়া বিজেপিৰ হাতত আছে। অগপই এইবাৰ এই আসনসমূহ নিবিচাৰিলেও বিচাৰিব অগপৰ জয়ৰ সম্ভাৱনা থকা একোখন জিলাত এটাকৈ সমষ্টি। পিছে বিগ ব্ৰাদাৰ বিজেপিয়ে অগপৰ এই ডিমাণ্ড পূৰা কৰিব পাৰিবনে নাই সেয়া নিৰ্ভৰ কৰিব পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰতহে। এটা কথা ঠিক যে ২৬ত অগপক বাদ দি বিজেপিয়ে নিৰ্বাচন নেখেলে আৰু খেলাৰ সাহসো নকৰে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।